কেনে আছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা ই কক্সালে স্বাগতম জনাইছো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয়টো অধ্যায় অণু আৰু পৰমাণুৰ চতুৰ্থ অংশটো আলোচনা কৰিম চতুৰ্থ অংশটোত আমি ৰাসায়নিক সংকেতৰ ওপৰত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে মৌলৰ দুটা বা তিনিটা বা দুটা বা তাতোধিক পৰমাণু ৰাসায়নিকভাৱে সংযোজিত হৈ পেলাই যৌগৰ সৃষ্টি কৰে এতিয়া এই যৌগবোৰক কিন্তু এটা নিৰ্দিষ্ট ৰাসায়নিক সংকেতৰ দ্বাৰাও বুজাব পৰা যায় এতিয়া ৰাসায়নিক সংকেতনো কি ইয়াত দিয়া হৈছে এটা যৌগৰ ৰাসায়নিক সংকেত হ'ল তাৰ সংযোজিত প্ৰতীকী ৰূপত উপস্থাপন কৰা এটা ব্যৱস্থা গতিকে যৌগটো যিখিনি মৌলৰ পৰমাণু আছে সেই সকলোখিনিৰ যেটো প্ৰতীকী ৰূপ এটা দিয়াৰ চেষ্টাকে কিন্তু ৰাসায়নিক সংকেত বুলি কোৱা হয় ৰাসায়নিক সংকেত লিখিবলৈ হলে আমি সেই যৌগটোত থকা পৰমাণুবিলাকৰ চিহ্ন আৰু তাহাঁতৰ যোজ্যতা জানিব লাগিব এতিয়া যোজ্যতা মানেনো কি যোজ্যতা মানে হৈছে এটা মৌলয়ে আন মৌলৰ লগত কেনেকৈ যোগ হ'ব তাৰ ক্ষমতাটোকে যোজ্যতা বুলি কয় সৰল ভাষাত ইয়াত দিয়া হৈছে যে মৌলৰ এটাৰ যোজন শক্তি বা ক্ষমতা তাৰ যোজ্যতা বোলা হয় এতিয়া আমি এই পৰমাণুবোৰৰ কিন্তু চিহ্ন আৰু লগতে যোজ্যতা গম পালে আমি ৰাসায়নিক সংকেত লিখিব পাৰিম ইয়াত দিয়া হৈছে ৰাসায়নিক সংকেত লিখাৰ নিয়ম rules of writing chemical formulas এতিয়া যে আমি ৰাসায়নিক সংকেতবোৰ লিখিম সেই ৰাসায়নিক সংকেতবোৰ লিখিবলৈ কিন্তু নিৰ্দিষ্ট কিছুমান নিয়ম দিয়া হৈছে সেই নিয়মাৱলীবোৰনো কি আমি এতিয়া আলোচনা কৰিবলৈ লৈছো প্ৰথমটো নিয়মাৱলীত দিয়া হৈছে আয়নৰ ওপৰত যোজ্যতা বা আধান সমতল হৈ থাকিব লাগিব হেতু হৈছে প্ৰথম নিয়ম আৰু দ্বিতীয়টো নিয়মত দিয়া হৈছে যে ধাতু আৰু অধাতুৰে গঠিত যৌগ এটাত ধাতুটোৰ নাম বা চিহ্নটো প্ৰথমে লিখা হয় গতিকে ধাতু আৰু অধাতুৰে যদি গঠন হৈছে তেনেহলে ধাতুটোৰ চিহ্ন প্ৰথমে লিখিম আৰু অধাতুৰ চিহ্ন তাৰ পিছতহে আহিব ইয়াৰ পৰৱৰ্তী সময়ত দিয়া হৈছে কিছুমান উদাহৰণ এই উদাহৰণবোৰত আমাক কিছুমান ৰাসায়নিক পদাৰ্থৰ নাম আৰু লগতে চিহ্নও দিয়া হৈছে এইখনৰ তালিকাখন চাওঁচোন আহা ইয়াত দিয়া হৈছে ক্যালসিয়াম অক্সাইড এইটো হৈছে তাৰ ৰাসায়নিক যিটো চিহ্ন তাৰপিছত দিয়া হৈছে সোডিয়াম ক্লোৰাইড হেতু আমি NaCl বুলি লিখো আইৰন সালফাইড FeS কপাৰ অক্সাইড CuO আৰু অক্সিজেন ক্লোৰিন আৰু সালফাৰ অধাতু হোৱাৰ বাবে সোঁফালে লিখা হৈছে বুলি কৈছে ইয়াত আমি দেখিছো যে ক্যালসিয়াম সোডিয়াম আইৰন আৰু কপাৰ এইবিলাক হৈছে ধাতু গতিকে তাহাঁতৰ চিহ্নটো কিন্তু প্ৰথমতে লিখা হৈছে আমি দেখিছো আৰু লগতে যি অক্সাইড তাৰমানে অক্সিজেন ক্লোৰাইড আহিছে ক্লোৰিনৰ পৰা সালফাইড আছে সালফাৰৰ পৰা আকৌ পুনৰ অক্সাইড আছে অক্সিজেনৰ পৰা এইবিলাক অধাতু হোৱাৰ কাৰণে কিন্তু তাৰ পৰৱৰ্তী সময়তে বা পিছত লিখা হৈছে ধাতুৰ চিহ্নৰ পিছত অধাতুৰ চিহ্ন আহিছে বুলি কৈছে ইয়াত আকৌ দেখুৱা হৈছে বহু পাৰমাণৱিক আয়নেৰে গঠিত যৌগ এটাত আয়নৰ অনুপাতক সূচিত কৰোতে তেনে আয়ন একেটাক বান্ধনী এটাৰ ভিতৰত ভৰাই লোৱা হয় তাৰমানে যেতিয়া বহু পাৰমাণৱিক আয়ন থাকে তেতিয়া আমি কি কৰা হয় যে বান্ধনীৰ ভিতৰতে লিখা হয় ইয়াত উদাহৰণ দিছে মেগনেছিয়াম হাইড্ৰক্সাইডৰ ইয়াত কি হৈছে হাইড্ৰক্সাইড এটা বহু পাৰমাণৱিক আয়ন যিটো অক্সিজেন আৰু হাইড্ৰজেনেৰে গঠন হৈছে বা গঠিত হৈছে ইয়াত দেখুৱা হৈছে Mg মানে যিটো মেগনেছিয়াম এটা ধাতু আৰু তাৰ পিছত হাইড্ৰক্সাইডটো কিন্তু পিছত লিখা হৈছে আৰু বান্ধনী এটাৰ ভিতৰত অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত আমাৰ লিখা হৈছে কিন্তু দিয়া হৈছে যে যদি বহু পাৰমাণৱিক আয়ন এটাই থাকে তেন্তে বান্ধনীৰ প্ৰয়োজন নাই এতিয়া যেনে সোডিয়াম হাইড্ৰক্সাইড এইটো ক্ষেত্ৰত কি হৈছে সোডিয়ামটো আকৌ এটা ধাতু হাইড্ৰক্সাইডটো হৈছে আমাৰ এটা বহু পাৰমাণৱিক আয়ন কিন্তু হাইড্ৰক্সাইডৰ আয়ন অকল এটাই আছে এটা থকাৰ কাৰণে আমাৰ তাত বান্ধনীৰ প্ৰয়োজন নাই বুলি কৈছে তাৰ পাছত তোমালোকক এখন তালিকা দিয়া হৈছে এই তালিকাত আকৌ কিছুমান আয়নৰ নাম আৰু তাৰ চিহ্নসমূহ দিয়া হৈছে প্ৰথমে এই আয়ন কিছুমান দিয়া হৈছে তোমালোকে দেখিছানে ইয়াতে আয়নৰ নাম
যেটো সোডিয়াম আয়নৰ নাম আৰু চিহ্ন লগতে পটাছিয়ামৰ নাম পটাছিয়াম দিছে চিহ্ন দিছে সিলভাৰ তাৰ চিহ্ন দিয়া হৈছে কপাৰৰ চিহ্ন দিছে ঠিক তেনেকৈ মেগনেছিয়াম ক্যালসিয়াম জিংক আৰু এলুমিনিয়ামৰ চিহ্নবোৰো কিন্তু ইয়াতে দিছে তাৰ পাছত আমাক দিছে হাইড্ৰজেনৰ আয়নৰ চিহ্ন হাইড্ৰেট আয়নৰ চিহ্ন ক্লোৰাইড ব্ৰোমাইড আয়োডাইড অক্সাইড সালফাইড আৰু নাইট্ৰাইডৰ চিহ্নবোৰো কিন্তু দিয়া হৈছে তাৰ লগতে বহু পাৰমাণৱিক আয়ন কিছুমানৰ চিহ্নও আমাক দিয়া হৈছে ইয়াত দিয়া হৈছে এমোনিয়াম হাইড্ৰক্সাইড নাইট্ৰেট হাইড্ৰজেন কাৰ্বনেট সালফাইড সালফেট আৰু ফসফেটৰ চিহ্ন এইফালে আমাক ধুনিয়াকৈ দিয়া হৈছে এখন তালিকাত ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল আমি কিছুমান সৰল যৌগৰ সংকেতনো কেনেকৈ লিখিম তাৰ কাৰণে আমি আলোচনা কৰিম দুটা ভিন্ন মৌলৰে গঠিত সৰল যৌগবিলাকক দ্বিমৌলিক বা বাইনাৰী যৌগ বোলা হয় আৰু আমাক ইয়াতে কিছুমান উদাহৰণ দিছে এই দ্বিমৌলিক যৌগবোৰৰ আমি সংকেতনো কেনেকৈ লিখো আমি আগতীয়াকৈ কৈ আহিছো যে আমি ৰাসায়নিক সংকেত লিখিবলৈ কিন্তু পৰমাণুবোৰৰ চিহ্ন লগতে যোজ্যতা জানিব লাগিব গতিকে ইয়াত আমি কেনেকৈ লিখো তাতে আমি দেখিব পাৰিছো হাইড্ৰজেন ক্লোৰাইডৰ সংকেত প্ৰথমটো উদাহৰণ দিছে হাইড্ৰজেন ক্লোৰাইড সেইটোকনো আমি সংকেত ৰাসায়নিক সংকেত আমি কেনেকৈ লিখিম প্ৰথমতে আমি চিহ্নটো লিখিব লাগিব চিহ্ন মানে হাইড্ৰজেন ক্লোৰাইড নো কোন দুটা মৌলৰ পৰমাণুৰে গঠিত হেতু আমি জানিব লাগিব নিশ্চয় আমি হাইড্ৰজেন ক্লোৰাইডৰ ক্ষেত্ৰত হাইড্ৰজেন আৰু ক্লোৰিনেৰে গঠিত গতিকে চিহ্নটা লিখা হৈছে ইয়াত আৰু আধান কিটা দিয়া হৈছে আমি আগৰ তালিকাত পাই আহিছো হাইড্ৰজেনৰ আধান আৰু ক্লোৰিনৰ আধান দুইটাই কিন্তু এক বুলি দিয়া হৈছে গতিকে যৌগটোৰ সংকেত আমি কেনেকৈ লিখিম গতিকে যেহেতু দুইটাৰে আধান 1 আৰু 1 বুলি কোৱা হৈছে গতিকে ইয়াৰ যোজন ক্ষমতাও 1 ৰ লগত 1 হাইড্ৰজেনৰো ইয়াত 1 হ'ব আৰু ক্লোৰিনৰো 1 দুইটা যেটো 1 আমি এনে ধৰণে পাওঁ দুইটাই যেটো 1 তাক আমি কিন্তু এনেকে আমি লিখো কাৰণ দুইটাই যেটো 1 1 হয় আমি গতিকে দুইটা লিখাৰ প্ৰয়োজন নাই আমি HCl বুলি তাৰ সংকেতটো পাওঁ গতিকে হাইড্ৰজেন ক্লোৰাইডৰ ৰাসায়নিক সংকেত কি HCl আমি পালো ইয়াৰ পিছত আমি আন এটা উদাহৰণ চাব লাগিব সেই উদাহৰণটো হৈছে হাইড্ৰজেন সালফাইডৰ ক্ষেত্ৰত আমি আকৌ দেখিছো যে হাইড্ৰজেন আৰু সালফাৰৰ চিহ্ন লিখা হৈছে ঠিক তেনেকৈ হাইড্ৰজেনৰ যেটো আধান 1 আৰু সালফাইডৰ আধান কিন্তু 2 এতিয়া আধান হৈছে যোজ্যতা ক্ষমতা এতিয়া আমি কেনেকৈ লিখিম যে আমি ক্ৰস কৰিব লাগিব হাইড্ৰজেনৰ আধানটো কিন্তু সালফাইডৰ লগত পূৰণ হ'ব আৰু সালফাইডৰ আধানটো আহিব হাইড্ৰজেনৰ লগত সেই কাৰণে আমি কি পাইছো যে H2S পাবলে সক্ষম হৈছো ঠিক তেনেকৈ ইয়াৰ পৰৱৰ্তী উদাহৰণটো আমি চাওঁ পৰৱৰ্তী উদাহৰণটো দিছে কাৰ্বন টেট্ৰাক্লৰাইডৰ ক্ষেত্ৰত আমি বুজিবলৈ পাৰিব লাগিব যে নামটোৰ পৰাই গম পাব লাগিব যে কাৰ্বন আছে আৰু টেট্ৰাক্লৰাইড বুলি যেটো কৈছে ক্লোৰিন আছে গতিকে চিহ্নকিটা আমি লিখি লৈছো আৰু আধান কিটাও আমি তলত লিখিব লাগিব আৰু এইখিনিৰ পৰা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি আমি কি পাইছো CCl4 গতিকে ইয়াৰ অৰ্থ হৈছে যে কাৰ্বনৰ যেহেতু যোজ্যতা 4 বা আধান 4 তা যোজন ক্ষমতা আধান 4 গতিকে 4টা ক্লোৰিন তাক লাগিব কিন্তু গতিকে 4টা ক্লোৰিন আহিছে আৰু এই ক্লোৰিনে এটা কাৰ্বনৰ লগতে লগ হ'ব ইয়াৰ পিছৰ উদাহৰণটো ছাত্ৰ ছাত্ৰীসকল দিয়া হৈছে মেগনেছিয়াম ক্লোৰাইডৰ সংকেত লিখা মেগনেছিয়াম ক্লোৰাইড অৰ্থাৎ মেগনেছিয়ামৰ চিহ্ন দিছে Mg আৰু ক্লোৰাইডৰ কাৰণে ক্লোৰিনৰ চিহ্ন হৈছে Cl ইহঁতৰ আধান হৈছে 2+ আৰু 1- সেই একে প্ৰকাৰে আগতে আমি যেনেকৈ উলিয়াইছিলো আমি ক্ৰস মাল্টিপ্লাই কৰি আমি MgCl2 পালো ইয়াৰ ৰাসায়নিক সংকেত ইয়াৰ পিছৰ উদাহৰণটো দিছে এলুমিনিয়াম অক্সাইডৰ সংকেত এলুমিনিয়াম অক্সাইডৰ ক্ষেত্ৰত এলুমিনিয়ামৰ Al হৈছে তাৰ চিহ্ন আৰু অক্সিজেনৰ অক্সাইডৰ O গতিকে এতিয়া এলুমিনিয়ামৰ আধান হৈছে 3+ অক্সাইডৰ আধান হৈছে 2- আকৌ একে ধৰণে ক্ৰস মাল্টিপ্লাই কৰিছো Al ৰ লগত 2 আহিব আৰু অক্সিজেনৰ লগত কিন্তু 3টো আহি যাব ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ উদাহৰণটোলৈ আমি আহো 6 নম্বৰ উদাহৰণটোত ক্যালসিয়াম অক্সাইডৰ
সংকেত লিখিবলৈ দিছে ক্যালসিয়াম অক্সাইডৰ ক্ষেত্ৰত ক্যালসিয়ামৰ যেটো চিহ্ন হেতু Ca আৰু অক্সাইডৰ O গতিকে হেতু আমি প্ৰথম শাৰীত লিখি লৈছো তাৰপিছত আধান দিছো ক্যালসিয়ামৰ 2+ অক্সাইডৰ কিন্তু 2- এইটো ক্ষেত্ৰটো আমাৰ আগৰ নিচিনাকৈ কি হৈছে ক্যালসিয়াম আৰু অক্সাইড 2 গতিকে দুইটা যেহেতু 2 একে হেয়া আমি লিখিব পাৰো ক্যালসিয়াম অক্সাইড বুলি গতিকে আমি ইয়াৰ চিহ্নটো এটো ক্যালসিয়াম অক্সাইড বুলি পাইছো ইয়াৰ পৰৱৰ্তী সময়ত আমাক কেইটামান অধিক উদাহৰণলৈ আমি যাব লাগিব বুলি কৈছে অধিক উদাহৰণ মানে কি ইয়াত দিছে বহু পাৰমাণৱিক আয়নৰ উদাহৰণ প্ৰথমটো উদাহৰণ হৈছে সোডিয়াম নাইট্ৰেটৰ সংকেত লিখা এটা সোডিয়াম নাইট্ৰেটৰ সংকেত লিখোতে আমি প্ৰথমে সোডিয়ামৰ সংকেত জানিব লাগিব হেতু Na বুলি দিছে তাৰপিছত নাইট্ৰেটৰ সংকেত হৈছে NO3 এই দুটা আমি সংকেত বা চিহ্ন আমি লিখি ললো এতিয়া দুইটাৰে আধান আমি 1+ আৰু 1- বুলি লিখাৰ ফলত আমি সোডিয়াম নাইট্ৰেটৰ যেটো সংকেত NaNO3 বুলি আমি পাম ইয়াৰ পিছৰ উদাহৰণটো আকৌ চাও ইয়াতো বহু পাৰমাণৱিক আয়ন ব্যৱহাৰ কৰা হৈছে এটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইডৰ এটা উদাহৰণ দিছে ক্যালসিয়াম হাইড্ৰক্সাইডৰ চিহ্ন লিখিবলৈ ৰাসায়নিক সংকেত লিখিবলৈ ক্যালসিয়াম হাইড্ৰক্সাইডৰ ক্ষেত্ৰত ক্যালসিয়ামৰ যেটো চিহ্ন হ'ব Ca আৰু হাইড্ৰক্সাইডৰ OH ইয়াত তোমালোকে তেনেকৈ পাবা Ca আৰু OH দিছে ক্যালসিয়ামৰ আধান 2+ অক্সিজেন হাইড্ৰক্সাইডৰ আধান কিন্তু 1- গতিকে আমি আকৌ আগৰ পদ্ধতিৰে ক্ৰস মাল্টিপ্লাই কৰি আমি কি পাবলৈ সক্ষম হম যে ক্যালসিয়ামত আহিব 1 আৰু হাইড্ৰক্সাইডৰ লগত আহিব 2 দুটা হাইড্ৰক্সাইড কিন্তু থাকিব কাৰণ ক্যালসিয়ামৰ আধান 2 হেকাৰণে হাইড্ৰক্সাইডৰ আয়ন দুটা আহিব গতিকে আমি পালো ক্যালসিয়াম হাইড্ৰক্সাইড আৰু যেটো হাইড্ৰক্সাইডটো বহু পাৰমাণৱিক আয়ন আমি আগতে নিয়মত পাই আহিছো যে ইয়াৰ যেটো দুটা থাকিব হেকাৰণে আমি হাইড্ৰক্সাইডটো কিন্তু বান্ধনীৰ মাজত হে লিখিব লাগিব ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছৰ উদাহৰণটোলৈও আহো ইয়াৰ পিছৰ উদাহৰণটো দিছে সোডিয়াম কাৰ্বনেটৰ সংকেত লিখা পুনৰবাৰ সোডিয়ামৰ সংকেত আমি জানো Na বুলি আৰু কাৰ্বনেটৰ হৈছে CO3 এতিয়া সোডিয়ামৰ আধান আমি 1+ আৰু কাৰ্বনেটৰ আধান হৈছে 2- এই ক্ষেত্ৰত কি হ'ব পুনৰ চোৱা তোমালোকে 2- যেটো আছে এতিয়া আমাৰ দুটা সোডিয়ামৰ প্ৰয়োজন হ'ব আৰু কাৰ্বনেট কিন্তু এটাই লাগিব আৰু এইটো হৈছে বহু পাৰমাণৱিক আয়ন কিন্তু ইয়াৰ যেটো কাৰ্বনেট এটাই লাগিব গতিকে ইয়াক আমি কিন্তু বান্ধনীৰ মাজত লিখা নাই গতিকে Na2CO3 এটোৱে হৈছে ইয়াৰ ৰাসায়নিক সংকেত ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক এমোনিয়াম সালফেটৰ সংকেত লিখিবলৈও দিছে এই উদাহৰণটো দিছে এমোনিয়াম সালফেট গতিকে এমোনিয়াম সালফেটৰ ক্ষেত্ৰত এমোনিয়াম এটো NH4 এটো এটা বহু পাৰমাণৱিক আয়ন আকৌ সালফেটটো হৈছে এটা বহু পাৰমাণৱিক আয়ন SO4 এমোনিয়াৰ আধান 1+ সালফেটৰ হৈছে 2- গতিকে এতিয়া আমি কি কৰিব লাগিব এমোনিয়াম আমাক দুটা প্ৰয়োজন হ'ব আৰু সালফেট কিন্তু এটাই হ'ব গতিকে যেহেতু এটো বহু পাৰমাণৱিক আয়ন আৰু তাৰ দুটা আমাক লাগিব গতিকে এমোনিয়ামটো আমি কি কৰিছো বান্ধনীৰ মাজত লিখিছো আৰু এটো আমি ৰাসায়নিক সংকেত এটা পাবলৈ সক্ষম হৈছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আন কিছুমান উদাহৰণলৈ যাওঁ আমি কিছুমান উদাহৰণ লৈ তাৰ সংকেতবোৰ উলিয়াবলৈ চেষ্টা কৰো প্ৰথমটো হৈছে সোডিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত লিখিবলৈ হলে আমি এতিয়া কি কৰিব লাগিব প্ৰথমতে এই সোডিয়ামৰ চিহ্ন লিখিব লাগিব সোডিয়ামৰ চিহ্ন লিখিলো লগতে আমি অক্সাইডৰ চিহ্নটো এফালে লিখি দিব লাগিব তে তাৰ তলে তলে আমি ইয়াৰ আধানখিনি কিন্তু লিখিব লাগিব সোডিয়ামৰ আধান 1+ আৰু অক্সাইডৰ আধান হৈছে 2- এতিয়া আমি আমাৰ ৰাসায়নিক সংকেতটো উলিয়াব পাৰিম এনেকে ইয়াৰ ৰাসায়নিক সংকেতটো কি হ'ব দুটা সোডিয়াম আৰু এটা অক্সাইডৰ প্ৰয়োজন হ'ব গতিকে Na2O হৈছে আমাৰ সোডিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত ইয়াৰ পিছৰ উদাহৰণটোলৈ যাওঁ ইয়াৰ পিছৰ উদাহৰণটো আমাক দিয়া হৈছে এলুমিনিয়াম ক্লোৰাইডৰ এতিয়া এলুমিনিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত লিখিবলৈ হলে আমি প্ৰথমতে এলুমিনিয়ামৰ চিহ্ন লিখিম এলুমিনিয়ামৰ চিহ্ন এইটো হৈছে এলুমিনিয়ামৰ চিহ্ন লগতে ক্লোৰাইডৰ চিহ্ন হৈছে এইটো Cl এতিয়া আমি এলুমিনিয়ামৰ আধান পাম হেতু হৈছে 3+
আৰু ক্লোৰাইডৰ হৈছে 1 মাইনাছ আকৌ পুনৰ একে ধৰণে আমি কৰিব লাগিব এনে ধৰণে কৰিলে আমি কি পাম আমাক লাগিব এটা এলুমিনিয়াম কিন্তু তাৰ লগত যুজিত হ'ব কেইটা তিনিটা ক্লোৰিন গতিকে AlCl3 হৈছে এলুমিনিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত ইয়াৰ পিছৰ উদাহৰণটোলৈ যাওঁ ইয়াৰ পিছৰ উদাহৰণটো দিছে মেগনেছিয়াম হাইড্ৰক্সাইডৰ মেগনেছিয়ামৰ ৰাসায়নিক সংকেত Mg আৰু হাইড্ৰক্সাইড যেটো বহুপাৰমাণৱিক আয়ন তাৰ ৰাসায়নিক সংকেত হৈছে OH এতিয়া মেগনেছিয়ামৰ আধান হৈছে 2+ কিন্তু হাইড্ৰক্সাইডৰ আধান হৈছে 1 মাইনাছ আমি এতিয়া এনে ধৰণে ৰাসায়নিক সংকেতটো পাবলৈ সক্ষম হ'ম গতিকে আমি পাম যে মেগনেছিয়াম এটাৰ লগত কেইটা হাইড্ৰক্সাইড যুজিত হ'ব হাইড্ৰক্সাইড আমাৰ দুটা যুজিত হ'ব আৰু যেহেতু এটো বহুপাৰমাণৱিক আমাৰ আয়ন আৰু ইয়াত আমাৰ দুটা লাগিব গতিকে আমি বান্ধনীৰ মাজত হাইড্ৰক্সাইডটো লিখিছো আৰু দুইটো আমি দিছো গতিকে ইয়াৰ এটো হৈছে ৰাসায়নিক সংকেত ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ভৰৰ বিষয়ে আলোচনা কৰিম কিহৰ ভৰ যে আমি যে এই বিভিন্ন যৌগবোৰ পালো এই যৌগবোৰ বা অণুবিলাকৰ আমি ভৰ নিৰ্ধাৰণ কৰাৰ কথা আলোচনা কৰিম এতিয়া ভৰ নিৰ্ধাৰণ কৰোতে প্ৰধানকৈ দুবিধ ভৰৰ কথা আমি আলোচনা কৰিব লাগিব প্ৰথম বিধ হৈছে আণৱিক ভৰ আৰু দ্বিতীয় বিধ হৈছে সংকেত গোট ভৰ এতিয়া আণৱিক ভৰনো কি ছাত্ৰ ছাত্ৰীসকল যেতিয়া এটা যৌগত যিবিলাক মৌলৰ পৰমাণুৰে গঠিত হয় সেই পৰমাণুবোৰৰ যেটো পাৰমাণৱিক ভৰ সেই সকলো পৰমাণুৰে পাৰমাণৱিক ভৰৰ যোগফলটোৱে হৈছে আসলতে আণৱিক ভৰ ইয়া তোমালোকক দিয়া হৈছে এটা পদাৰ্থৰ আণৱিক ভৰ পদাৰ্থটোৰ এটা অণুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰৰ যোগফল বুলি কোৱা হৈছে গতিকে ই পাৰমাণৱিক ভৰ একক ইউট প্ৰকাশ কৰা এটা অণুৰ আপেক্ষিক ভৰ গতিকে আমি এটো কিহত প্ৰকাশ কৰো ইউট প্ৰকাশ কৰা হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এখন তালিকা পাইছো ইয়াত কিছুমান মৌলৰ নাম দিয়া হৈছে আৰু মৌলবিলাকৰ পাৰমাণৱিক ভৰ ইয়াত দিয়া হৈছে এই মৌলবোৰ হৈছে হাইড্ৰজেন কাৰ্বন নাইট্ৰজেন অক্সিজেন সোডিয়াম মেগনেছিয়াম সালফাৰ ক্লোৰিন আৰু ক্যালসিয়াম এইবিলাকৰ আমাক পাৰমাণৱিক ভৰ ইয়াতে দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি জানিব লাগিব সংকেত গোট ভৰৰ বিষয়ে সংকেত গোট ভৰ মানে ফৰ্মুলা ইউনিট মাস এইটোনো কেনে ধৰণৰ ভৰ ইয়াত কৈছে যৌগ এটাৰ সংকেত গোট এটাত থকা পৰমাণুবোৰৰ পাৰমাণৱিক ভৰবোৰৰ যোগফলেই যৌগটোৰ সংকেত গোট ভৰ বুলি কৈছে গতিকে সেই যৌগটোত যিমানখিনি পৰমাণুৰ পাৰমাণৱিক ভৰ আছে গতিকে হেতু হৈছে সংকেত গোট ভৰ উদাহৰণ দিছে সোডিয়াম ক্লোৰাইড অৰ্থাৎ যদি এতিয়া আমাৰ ইয়াত আছে যে সোডিয়াম ক্লোৰাইডত সোডিয়াম আছে আৰু ক্লোৰিন আছে এই দুয়োটাৰে কিন্তু পাৰমাণৱিক ভৰৰ যেটো যোগফল হ'ব হেতুৱে হৈছে তাৰ সংকেত গোট ভৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অধ্যায়টোত কিছুমান ৰাসায়নিক সংকেত কেনেকেনো লিখে তাৰ বিষয়ে আলোচনা কৰিলো কিছুমান উদাহৰণ চালো লগতে ভৰ দুবিধ ভৰ যেটো আণৱিক ভৰ আৰু সংকেত গোট ভৰৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্নৰ ফলে যাওঁ প্ৰথম প্ৰশ্নটো হৈছে এমোনিয়াম সালফেটৰ সংকেত হল কিছুমান বিকল্প দিছে NH4SO4 নে NH4SO2 NH2SO4 NH4 whole twice SO4 আমি জানো এটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ দ্বিতীয় প্ৰশ্নটোত তোমালোকক এটা খালি ঠাই পূৰণ কৰা দিছে ইয়াত সুধিছে দুটা ভিন্ন মৌলৰ পৰা গঠিত আটাইতকৈ সহজ যৌগবোৰক ড্যাশ যৌগ বোলা হয় এটো আমি গম পাইছো যে ইয়াক দ্বিমৌলিক যৌগ বোলা হয় তৃতীয় প্ৰশ্নটো তোমালোকক এটা বাক্য দি শুদ্ধ নে অশুদ্ধ সুধিছে ইয়াত সোধা হৈছে যৌগ এটা ৰাসায়নিক সূত্ৰ হৈছে ইয়াৰ উপাদানসমূহৰ প্ৰতীকীৰ প্ৰতিনিধিত্ব হয় এটো একেবাৰে শুদ্ধ ছাত্ৰ ছাত্ৰীসকল
আজি আমি এই অধ্যায়টোত ৰাসায়নিক সংকেত কেনেকেনো লিখে তাৰ নিয়মাৱলীৰ বিষয়ে আলোচনা কৰিলো কিছুমান উদাহৰণো আমি চালো আৰু আমি নিজেই কৰিও চালো লগতে আমি দুবিধ ভৰ অৰ্থাৎ আণৱিক ভৰ আৰু সংকেত গোট ভৰৰ সংজ্ঞাও পালো লগতে আমি মূল্যায়নৰ প্ৰশ্নও কৰিলো এই অধ্যায়টিৰ এই অংশটো আমাৰ আজি ইয়াতে সমাপ্ত হল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ